লাখ ভক্তৰ মহাসমাগম গংগাত গা তিয়াই পাপ মোচনৰ প্ৰক্ৰিয়া আকাশে বতাহে বিয়পিল মহাকুম্ভৰ অমোঘ বাণী ইয়া পুণ্যভূমি প্ৰয়াগৰাজ গংগা যমুনা আৰু কাল্পনিক সৰস্বতী নদীৰ পবিত্ৰ সংগমস্থলীত পুনৰবাৰ প্ৰতিধ্বনিত হ'ল হৰ হৰ মহাদেৱ বম বম ভোলে ধ্বনি অন্তিম অমৃত স্নানত ভাগ ললে ৬২,২৫,০০০ৰো অধিক ভক্তই সূৰ্যৰ প্ৰথম পোহৰ ধৰাত পৰাৰ লগে লগে ওলাই আহিল হাজাৰ হাজাৰ সন্ত সংগম ঘাটলৈ বাট বুলিলে পৰম্পৰাগত বসন পিন্ধি নগা বাবাসকল গাত ভস্মধূলা ডিঙিত ৰুদ্ৰাক্ষৰ মালাৰে নান্দনিক পৰিৱেশ এই যাত্ৰাত অংশীদাৰ হ'ল পঞ্চায়তী নিৰঞ্জনী আখৰা জোনা আখৰা কিন্নৰ আখৰাৰ সাধুসন্ত মহন্ত কোনো সাধুৱে ললে তৰোৱাল কোনোৱে ললে গদা ত্ৰিশূল কোনো আহিল ঘোঁৰাত আৰু কোনো আহিল ৰথত উঠি এই অমৃত স্নানৰ লগে লগেই সৃষ্টি হ'ল ইতিহাস পুৱা ৪ বজালৈকে ডুব ললে ১৬,৫৮,০০০ ভক্তই সময় বঢ়াৰ লগে লগে বাঢ়িল সন্ত ভক্তৰ ভিৰ কোটিৰ ঘৰত বাঢ়িল স্নান গ্ৰহণ কৰা ভক্তৰ সংখ্যা ১৩ জানুৱাৰীৰ পৰা ৩৪,৯৭,০০,০০০ ভক্তই গ্ৰহণ কৰিলে স্নান ২ ফেব্ৰুৱাৰীৰ পুৱা ১১:৫৩ পৰা আৰম্ভ হোৱা মাঘ মাহৰ পঞ্চমী তিথি ৩ ফেব্ৰুৱাৰীত পুৱা ৯:৩৬ শেষ হোৱাৰ লগে লগে দেওবাৰৰ পৰা তীৰ্থযাত্ৰীসকলে সংগমত পবিত্ৰ ডুব মাৰিবলৈ আৰম্ভ কৰিলে এই আধ্যাত্মিক অনুষ্ঠান চাবলৈ ২০খনতকৈ অধিক দেশৰ পৰা আহিল তীৰ্থযাত্ৰী excited and surprised. So many people. I love Indian culture. This is an absolutely incredible event. First time in the history of all humanity. I am very, very excited to be here. It's amazing. Absolutely fantastic. Thank you so much. Helicopter পৰা আহিল গোলাপৰ পাহিৰ বৰষুণ ব্যাপক জনসমাগমৰ বাবে কঠোৰ নিয়ন্ত্ৰণ ব্যৱস্থা ৰূপায়ণ কৰা হ'ল প্ৰয়াগৰাজ জংচনৰ পৰা ১০ কিলোমিটাৰতকৈ অধিক পথ খোজকাঢ়ি সংগম পালে ভক্তসকলে অতিমাত্ৰা ভিৰ ৰোধ কৰিবলৈ প্ৰশাসনে সাময়িকভাৱে বন্ধ কৰিলে হনুমান মন্দিৰ বিশেষকৈ ২৯ জানুৱাৰীত সংঘটিত হোৱা শেষৰটো মৌনী অমাৱস্যা অমৃত স্নানৰ ঘটনাৰ পাছৰে পৰা সষ্টম হৈ থাকিল প্ৰশাসন নতুনকৈ প্ৰশিক্ষিত IPS বিষয়াকে ধৰি ৬০,০০০ৰো অধিক জোৱান নিযুক্ত হ'ল স্নান এলেকাত ২,৭৫০টা CCTV কেমেৰাৰ নিৰীক্ষণত সমগ্ৰ অঞ্চল লক্ষ্ণৌৰ কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষলৈ লাইভ ফুটেজ প্ৰেৰণ পুৱা ৩ বজাৰ পৰা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ব্যক্তিগতভাৱে তদাৰক কৰিলে কাম কাজৰ মৌনী অমাৱস্যাৰ ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ অপাৰেশ্যন 11ৰ অধীনত বৃহৎ পৰিৱৰ্তন ভক্তসকলক অখাৰাৰ পৰা পৃথক কৰিবলৈ সংগমত ৫টা নতুন বেৰিকেডযুক্ত স্থান সৃষ্টি বসন্ত পঞ্চমীৰ এই মহাস্নানৰ পৰিৱেশে সৃষ্টি কৰিলে সনাতনী সংস্কৃতিৰ অন্য এক ইতিহাস ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ